Hey বন্ধুসকল, ওয়েলকাম টু নিউ ব্লগ। আশা কৰোঁ সকলো ভালে আছে। আজি হ'ল জোৰোণ আৰু জোৰোণৰ কাৰণে গোটেইবোৰ সাজু হৈছোঁ। আহি গ'ল বৰ্ণালী বা ককাই এবাৰ ধুতি পিন্ধাই আছে দেই, ধুতি পিন্ধাই আছে। আৰু এতিয়া 8টা বাজি গ'ল, কিন্তু যোৱা কথা আছিলে 8টা বজাতে। মই আজি এটা বস্তু মন কৰিছোঁ দেই, জীৱনত যে এই যে ককা এটা আছিল যে মিষ্টাৰ ৰাজাৰ লগত যে ভিডিঅ' বনাই, নাজানো কি নাম আছিলে, বেয়া বেয়া কথা কৈ তেনেকুৱা লাগে। চাওঁ মুখখন ভালকৈ চাওকচোন। আৰু বনালি বা মই বনালি বা যাব নেকি কালি লগ পাম ধুনীয়াকৈ হওক আৰম্ভটো জীৱনটো। বা দেই মানে মোক একদম নানা নিজৰ বা মোক কিমান বয়সৰ পাইছে কোৱাচোন? এই জন্মৰ পৰা পাইছো, নানা মুন্না বয়সৰ পাইছে। পোৱালি লোৱা মানুহ ময়ে আছিলো। স্কুলৰ পৰা আহি প্ৰথম পোৱালিটো চিন্তা এটাই, পোৱালিটো ল'ব লাগে মই। মানে তেতিয়া আমি একেলগে ভাড়া আছিলো মানে এটা কেম্পাছত। তেতিয়া দিয়া আহিবা দেই। মেয়া বৰমা আহিছে পৰ্বতীয়াৰ পৰা। 7:30 হৈ গ'ল, আকৌ 9টাত যোৱা কথা। 9টাত যাম বুলি কৈছিলে, কি কৰি আছা? চাওঁ দৰাৰ মাক চাওঁ। হে বুজো কি মোৰ চৰ্দি হৈছে ন, আৰু দেখি তাই গোটেই ৰাতিটো চৰ্দি, খোৱা নাই, বিচাৰি কান্দি আছে। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণি। ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে, ভাল লাগিছে, ধুনীয়া লাগিছে। ওলাইছো উৎপাতকে, কলিজাৰ ঘপককে জ্বৰ চৰ্দি কোনো কথা নাই। মানে যাবলগীয়া আছিলে 8:30 বজাতে, কিন্তু এতিয়া মানে 9টাই বাজিলে, 9টা বাজিবৰ হ'ল। এতিয়া 9টাত গ'লে 2 ঘণ্টা লাগিব। 11টা মানত গৈ পাবহি। চবেই হাতে পাতে মই যাব লাগিব। মিঠাইটো মই লৈছো। ধুনীয়াকে যাওক শুভযাত্ৰা। বন্ধুসকল, জোৰোণ বুলি জোৰোণ আজি গ'ল, ভালে কুশলে গৈ পালে হ'ল, তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু মাহত অহাৰ পিছৰ দৃশ্যটো দেখুৱাম, তাৰপিছত কেনেকৈ কি হ'ল, কেনেকুৱা গ'ল, গোটেইবোৰ দেখুৱাম। আৰু যদি মই পাৰোঁ তাৰে যিবোৰ ফুটেজ মই দিব ট্ৰাই কৰিম। তাক কৈছোঁ তাত যি হয় গোটেইখিনি ভিডিঅ' কৰি মোলৈ পঠিয়াবলৈ, কাৰণ এজ এ মেমৰি হিচাপেও থাকিব, আৰু মই নিজেও চাব পাৰিম। আবেগের কই যায় খোলা খোলা প্রীতির নাই ভাগর আবেগর রাগি বতাহত উৰে চুদিশে। তো বন্ধুসকল, এতিয়া 5টা বাজিছে আবেলি, মাহঁত আহি পাইছে। দৰাৰ বাপেক অনুভৱ কেনেকুৱা? গা ঠিক আছে নাই? কালি মায়ে মোৰ ঘূৰাই পৰিছিলে, কৈছোঁ আপোনালোকক। আজি ঠিক আছে নে? মোৰ মালে চিন্তা লাগিছিলে কি হৈছে বুলি। কালি ৰাতি মোৰ ঘূৰাই পৰিছে। বুজি মই কি হৈছে? আজি মামী ঘৰ গ'লা? মামী ঘৰলৈ গ'লা? ঠিক আছে, কানি নিছে সিহঁতে ল'লে যে এতিয়া বৃষ্টিতে। এতিয়া মানে তেওঁলোকৰ ফালৰ পৰা দি পঠোৱা যিযোৰ নোৱনি সেইযোৰ পিন্ধি মানে গা ধুব লাগিব, কিন্তু ঠাণ্ডাত এতিয়া কেনেকৈ গা ধুম তাকে ভাবিছোঁ মই।
6টা 7টা বাজিব হ'ল গতিকে 7টা বজাত ৰাতি মানে এতিয়া সেই ইমানবিলাক মানুহৰ মাজত গা ধুব লাগিব সেইটোহে মানে বৰ ডাঙৰ কথা হৈছে এতিয়া নুধু বুলিও ক'ব নোৱাৰি কি যে কৰিম ভাবি পোৱা নাই এই পৰ্যায়টো শেষ কৰি লওক লোকক দি দিলে যে মা আগতে মাৰিব লাগে আমাৰ বিয়াৰ গান লগাই দিয়াচোন এটা হাতে ভৰি বেয়া লাগিছে না মানুহ মাহে এনে ডং ডংকে চাই আছে সোনকালে লগাব লাগিছে মোৰ ফোন কাৰ্ডত আছে দি দিয়াচোন আৰু কোনে নলয় ফটো কেখন নলয় এই যে কাষত যে বগা ইয়াৰ পৰা উঠি আছে নে বেষ্টি গম পাইছা ন কি কৈছো কাষত যে বগাকে গোল এটা আছে সেইটো টিপি দিবা ৰে মানে টিপি দিবা কি কৈছে ভাল লাগে মামা গাগা কৈছে ইয়েস মামা গাগা কই বামুনা কেনে আহিব এই কইনা ঘৰ আহিব মানে হা ইয়াৰ পৰা উঠি যাব গম পাইছা না হ'ব দিয়ক বাদ দিয়ক হৈছে কলগছ কি চাই দে কেমেৰা দিয়া কৰি ঘূৰিব এতিয়া হেৰিটো হেৰি লাগিব এই চাই আৰু আঙঠি দিয়ে যে কপা লাগিব চাই লাগিব আঙঠি লাগিব এবাৰ কাইলৈ মামা সেয়া মামা কাকা কৈছে মিক্সিবৰ কথা পান লাগি যাবা ৰাস্তাই তৰুণসকল গা চা ধুই মেলি তুমি আজৰি আৰু আজি ব্লগটো মানে শেষ কৰিছোঁ কাইলৈ আকৌ আছে নতুন ব্লগ এক্সাইটেড কাইলৈৰ কাৰণে মই নিজেও আৰু নাৰ্ভাছো ফিল কৰিছোঁ কাৰণ কালি অলপ বেলেগ ৰূপত যাব লাগিব গম পাইছেই গতিকে কালিৰ কাৰণে ৰেডি হওঁগৈ আৰু আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে লাইক কৰিব আৰু যদি চেনেল প্ৰথমবাৰ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ভিডিঅ'টো ফেচবুকত চাই আছে ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই